হ্যালো বন্ধুবর্গ, আজি হৈ গ'ল মাঘী পূৰ্ণিমা। তো মাঘী পূৰ্ণিমা উপলক্ষে আমি এঠাইলৈ যাব ওলাইছোঁ। বলক আপোনালোককো লৈ যাওঁ একেলগে আমাৰ লগতে। ক'লৈ যাব ওলাইছোঁ, আজি মাঘী পূৰ্ণিমা যিহেতু কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ যে দেখা পাইছিলে হৰি মন্দিৰটো নতুনকৈ লৈছিলে। তো তালৈকে আমি যাম আজি। মাঘী পূৰ্ণিমা তাত এটা যজ্ঞ হ'ব, যজ্ঞ ভাগত আমি ভাগ ল'বলৈ যাম সপৰিয়ালে গোটেইকেইজনে। আমি তিনিজনহে তো তিনিওজনে আমি যাম সপৰিয়ালে, ভাগ ল'ম যজ্ঞত। আৰু ইনলজহঁতৰ ঘৰৰ ওচৰতে মন্দিৰটো, তো তালৈকে যাম। খুব ধুনীয়া এটা পৰিৱেশ হয় তাত, ধুনীয়া লাগে, ভাল লাগে। আৰু প্ৰথমবাৰৰ বাবে তালৈকে যাব ওলাইছোঁ যজ্ঞ ভাগত মাঘী পূৰ্ণিমাৰ। তো আপোনালোককো লৈ যাওঁ বুলি ভাবিলোঁ একেলগে। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। আৰু এটা লাষ্টত এটা টুইষ্ট আছে, টুইষ্টটো হৈ গ'ল কি, বলকচোন গম পাব আপোনালোকে, ভিডিঅ'টো চাই থাকক, চাই থাকিলে গম পাব সম্পূৰ্ণখিনি কি টুইষ্ট আছে, কি স্পেচিয়েল আছে, স্পেচিয়েলখিনিও গম পাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সুন্দৰ ভিডিঅ' হ'ব, আপোনালোকে চাওক, আধ্যাত্মিক ভিডিঅ' হ'ব, ধুনীয়া হ'ব। আপোনালোকে চাই থাকক, বলক আপোনালোককো লৈ যাওঁ একেলগে, আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। হাই, হেল্ল', নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল আমাৰ কথা অসমীয়া। তো বলক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক। আজি হৈ গ'ল মাঘী পূৰ্ণিমা। তো মাঘী পূৰ্ণিমাৰ অলপ আগতে আপোনালোকক ক'লোৱেই মাঘী পূৰ্ণিমাত আমি ক'লৈকে যাম। তো তাতে এটা ভিডিঅ' এটা হ'ব, আপোনালোকে চাই থাকিব, চাই থাকিলে গম পাব কি ভিডিঅ' হ'ব। আৰু মাঘী পূৰ্ণিমাৰ ভিডিঅ'টোৰ লগতে আৰু আজি হৈ গ'ল সৰু দেউতাৰ বোলে জন্মদিন। হঠাৎ গম পালোঁ আৰু তাৰ কাৰণে এটা ছাৰপ্ৰাইজ বনোৱা গৈছে। তো সেইটোও আপোনালোকে ভিডিঅ'টোত দেখা পাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰম্ভ কৰিলে সকলোখিনি আপোনালোকক দেখাই আছোঁ একফালৰ পৰা। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইফালে আমি আহি পালোঁ সপৰিয়ালে তিনিওজনে একেলগে 2 নং মঠঘৰীয়া স্থিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত। আৰু এয়া আহি পেলাই আমি প্ৰথমতে চাকি বন্তি জ্বলাবলৈ ৰেডি হৈ লওঁ। আৰু চাকি বন্তি গছ জ্বলাই পেলাই তাৰপিছত আমি বাকীখিনি যজ্ঞ ভাগত ভাগ ল'বৰ কাৰণে আগবাঢ়ি যাম। এতিয়া চাকি বন্তিখিনি লগাই আছে। এইফালে এয়া সকলোৱে ধূপ ধূনা লগাই থকা আৰু চাকি বন্তি জ্বলাই থকা দেখা পাই পেলাই পলে ৰখিব নোৱাৰিলে আৰু সিও ধূপকেইডালমান লৈ ল'লে মাকৰ হাতৰ পৰা। আৰু সিও লগাব, এতিয়া জ্বলাই লৈছে, জ্বলাই পেলাই এতিয়া নুমাব পৰা নাই, মই নুমাই দিলোঁ। নুমাই দি পেলাই সি এতিয়া লগাই দিব আৰু তাৰ মনৰ বাঞ্ছা পূৰণ হওক তাৰে আশা কৰি পেলাই সি প্ৰাৰ্থনাটো কৰিছে ঈশ্বৰৰ সন্মুখত। আৰু সকলোৱে আশীৰ্বাদ কৰিব তাৰ আগন্তুক পৰীক্ষা যাতে ভাল হয়, তাৰ বেমাৰ আজাৰ যাতে দূৰত থাকে, বেমাৰ আজাৰ যাতে নহয়, তাৰে আশীৰ্বাদ কৰি থাকিব। আৰু তাৰেই মনোবাঞ্ছা কামনা কৰি পেলাই সি ঈশ্বৰৰ সন্মুখত ধূপ ধূনাডাল জ্বলাব ওলাইছে। তো সেইখিনিয়ে আশীৰ্বাদ কৰিব তাক, ভালে কুশলে থাকে যাতে, বেমাৰ আজাৰৰ পৰা দূৰত থাকে যাতে, এইখিনি কৈ পেলাই সি ইয়াৰ ধূপ ধূনাখিনি জ্বলাই আছে। আৰু এইফালে এতিয়া বাহিৰতে এনেকৈ ধূপ লগোৱা আৰু চাকি বন্তিখিনি বাহিৰতে দিয়াৰ ব্যৱস্থা কৰি দিছে খুব সুন্দৰভাৱে। মন্দিৰ প্ৰাংগণতে, খালি মন্দিৰৰ ভিতৰত নহয়, বাহিৰত এনেকৈ ধূপ ধূনা আৰু এই চাকি বন্তিখিনি জ্বলাই দিয়াৰ কাৰণে সুবিধা কৰি দিছে কমিটিৰ ফালৰ পৰা। তো এনেকৈ দিলে ভাল হয়, ভিতৰৰ ফালে ধোঁৱাৰ সৃষ্টি নহয়। তো এতিয়া আমি ভিতৰৰ ফালে ভাগৰ ফালে সোমাই গৈছে শ্ৰীমতী আৰু পল, ময়ো আছোঁ লগতে পিছে পিছে। আৰু এইটো খুব সুন্দৰ মন্দিৰটোৰ দৃশ্য আকৌ এবাৰ আপোনালোকলৈকে আগবঢ়ালোঁ। আৰু এয়া এইফালে এইখিনি ঠাইতে আমাৰ মূল যজ্ঞভাগ হৈ গ'ল।
মূল যজ্ঞভাগৰ এইখিনি অগ্নিশিখা এতিয়াও জ্বলি আছে, জ্বলি থকা দেখা গৈছে আৰু এনেদৰে জ্বলি থাকিব। আৰু এইটো সন্মুখভাগটো ধুনীয়াকৈ সজাই পৰাই তুলিছে। আজি যিহেতু যজ্ঞ আৰু মন্দিৰটো নতুনকৈ সজাই পৰাই তোলা গৈছে, যিহেতু গেটখনো অলপমান ভালদৰে সজাই পৰাই তুলিছে। এইপিনে এয়া ওলাই আহিছে বাহিৰত সেৱাভাগ কৰি পেলাই। ময়ো লগতে ওলাই আহিলোঁ বাহিৰলৈকে। বাহিৰৰ এইখিনি সৌন্দৰ্য, ধুনীয়াকৈ দৃশ্য। এইটো হৈ গ'ল এই মন্দিৰটো, শ্ৰী শ্ৰী হৰি মন্দিৰ। হৰি মন্দিৰ প্ৰাংগণৰ বাহিৰৰ পৰা কিছু আলোকচিত্ৰ সংগ্ৰহ কৰি তুলিলোঁ আপোনালোক সকলোৰে বাবে। সেৱাটো কৰি আহিলোঁ একবাৰ, চাকি আৰু ধূপখিনি জ্বলাই পেলাই সেৱাটো কৰি আহিলোঁ। আহি পেলাই এতিয়া ৰাতিপুৱাই আহিছিলোঁ নহয়, আৰু অলপমান মোৰ কামো আছিলে, কামখিনি কৰি পেলাই আহোঁতে অলপমান টাইম লাগিল। সেইকাৰণে ৰাতিপুৱা খালী পেটে আহিছিলোঁ। আহি পাই পেলাই এতিয়া ইয়াতে খানা লাগি গৈছে, লুচি ভাজি। পলৰ গা বেয়া, ই নাখায়, লুচি ভাজি নাখায় বোলে সি। কি খাব? কি মেগী? হে মেগী ক'লে মেগী, মই খাওঁ অলপমান লুচি ভাজি। আৰু এতিয়া কীৰ্তনখন লৈ পেলাই ঘূৰাব গৈছে, কীৰ্তনখন লৈ পেলাই আহি পাব ঘৰৰ পদূলি। তো তাৰ আগে অলপমান খাই বৈ লওঁ, খাই বৈ লৈ পেলাই তাৰপিছত বাকীখিনি আৰু চলি থাকিব আমাৰ কাম কাজখিনি, এইখিনি দেখাই থাকিম আৰু পিছলৈকে। এইপিনে আৰু ইফালে ভাগৱতখন ঘূৰাই পেলাই আহি পেলাই আমাৰ পদূলিৰ সন্মুখলৈকে, সৌৰতৰ ঘৰৰ সন্মুখলৈকে আহি পেলাই এতিয়া অলপ পিছতে, কিছুক্ষণ পিছতে আমাৰ দুৱাৰমুখ পাবহিয়ে। এতিয়া আকৌ পুনৰ তেওঁলোকৰ যাত্ৰা অন্য ঘৰ অভিমুখে। আমাৰখিনি হৈ গ'ল, আমাৰখিনি হৈ যোৱাৰ পিছত এতিয়া অন্য ঘৰৰ অভিমুখে আগবাঢ়িলে। আৰু কিছুক্ষণ পিছত আমি ভোগ গ্ৰহণ কৰিম। এয়া আহি পালোঁৱেই ভোগ গ্ৰহণ কৰিবৰ কাৰণে। এয়া সন্মুখত ভোগ লগাই থোৱা হৈছে। তো আমাৰ ভোগ গ্ৰহণ কৰাৰ সময় আহি পালে। এনেদৰে ধুনীয়াকৈ শাৰী পাতি নিজৰ ভোগ গ্ৰহণ কৰি বহি পেলাই গ্ৰহণ কৰিব আৰু সকলোৱে। আৰু এইপিনে আয়তীসকলে পুষ্পাঞ্জলি লৈ পেলাই ওলাই অহাৰ সুন্দৰ যি দৃশ্য আপোনালোকলৈকে আগবঢ়ালোঁ। যিসকল চৰকাৰ ব্যক্তিয়ে ভোগৰ বৰঙণি আমাৰ উদযাপন সমিতিলৈ আগবঢ়াইছিল, ভোগ বুলি কওঁতে খিচিৰি আৰু পায়স দুয়োদৰে তেখেতসকলৰ ভোগৰ বৰঙণিৰ বিপৰীতে আমি তেখেতসকলক অকণমান ভোগ ঘৰলৈ নিয়াৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। সেইখিনি সুবিধা যাতে আমাক দিয়ে তাৰ বাবে আমি বিনম্ৰভাৱে তথা শ্ৰদ্ধা আদৰেৰে জনাইছোঁ। সেইসকল দাতাই যাতে আমাৰ উদযাপন সমিতিৰ সদস্যক লগ ধৰিহে ঘৰলৈ যায় তাৰ বাবে আমি শ্ৰদ্ধা আদৰেৰে জনাইছোঁ। ঘোষণাটো কি কৰিলে বুজি পালে? এতিয়া আমি ইয়াতে ভোগ গ্ৰহণ কৰি পেলাই আমি গুচি যাব নোৱাৰোঁ। আমাৰ কাৰণে মানে কি, সকলোৰে কাৰণে, যিসকল দাতাই দান কৰিছে তেওঁলোকৰ কাৰণে ভোগৰ অলপমান উদযাপন সমিতিয়ে ব্যৱস্থা কৰি থৈছে। তেওঁলোকক জনাই পেলাইহে আমি যাব লাগিব। এয়া সন্মুখত প্ৰিয়াংশু তালুকদাৰ শিলপুখুৰী, তাৰ আমাৰ পলৰ নামতো ভোগ দিছিলোঁ। তো আমাৰ কাৰণেও ব্যৱস্থা কৰি থৈছে, আমি লৈ পেলাইহে ইয়াৰ পৰা যাবলৈ পাৰিম।
ঘৰত খাবি বল ঘৰত প্লেট খালে দি থৈ যাও হ'ব কিয় এটা এটা খানে খোজো নেপেলাই পারবেন না রে হ্যাঁ প্লেটখন এনে কৰি ভৰি পৰত লৈ আৰু খাই থাকে ধুনীয়াকৈ হা এয়া সকলোৰে কাৰণে ধুনীয়াকৈ প্লেটকেইখন লৈ আহিছে শ্ৰীমতী আৰু মায়ে দুইজনে লাইন পাতি গৈ পেলাই দুখনকৈ প্লেট লৈ আহিছে আমাৰ চাৰিওজনৰ কাৰণে আৰু মই যোৱা নাই আৰু এই লাইন পাতি পেলাই ভিতৰলৈকে সোমাই চেয়াৰকেইখন নোহোৱা হৈ যাব যে সেইকাৰণে চেয়াৰকেইখনত বহি পেলাই পল আৰু মই চেয়াৰকেইখনত বহি পেলাই ছিটটো ৰাখিছোঁ এওঁলোক দুজন গৈ পেলাই ভাতখিনি আমাৰ কাৰণে লৈ আহিলে যিহেতু আজি মাঘী পূৰ্ণিমা আৰু মাঘ মাহ চলি আছে তো এই মাঘৰ মাহত নামঘৰসমূহত মন্দিৰসমূহত এনেকৈ নাম কীৰ্তন যদি নকৰে কেনেকৈ হ'ব কওকচোন তো সেইটোৱে গতানুগভাৱে ইয়াতো এনেকৈ নাম কীৰ্তন চলি আছে এতিয়া সন্ধিয়া হ'ল সন্ধিয়া এনেকৈ নাম কীৰ্তনত সকলোৱে ব্যস্ত হৈ থকা দেখা পোৱা গৈছে আৰু ময়ো যিহেতু আজি ইয়াতেই আছোঁ ৰাতিপুৱা আহিছিলোঁ আহি পেলাই এতিয়াও সন্ধিয়া সময়খিনিতো মই ইয়াতেই আছোঁ তো ময়ো এই নাম কীৰ্তনত ভাগ ল'ব পাই পেলাই নথৈ আনন্দিত হৈছোঁ আৰু পলকো লৈ আহিছোঁ পলে এনেকুৱা নাম কীৰ্তন আগতে এনেকৈ ভালদৰে দেখা পোৱা নাছিলে তো তাকো লৈ আহিছোঁ চাবৰ কাৰণে অলপমান আমাৰ অসমীয়া সংস্কৃতিৰ ৰীতি নীতি সংস্কৃতিসমূহ শিকিব লাগে হয়নে নহয় কওকচোন তো আজি এনেকৈ আধ্যাত্মিকতাভাৱে এনেকৈ নাম কীৰ্তনত ভাগ লৈ পেলাই খুব ভাল লাগিছে একদম পূৰা মানে বহুত ভাল লাগিছে আৰু আজি আৰু এতিয়া হৈ গ'ল এনেকৈ কেকৰ সময় আজি বোলে মাঘী পূৰ্ণিমাৰ দিনাখন বোলে শহুৰ দেউতাৰ জন্মদিন তো শহুৰ দেউতাৰ এনেকৈ কেক আনি দিলে ল'ৰাই মানে খুলখালিয়ে আনিছে আৰু এতিয়া কাটিং হ'ব দিয়ক কাটক কেনেলে নুমাব Polo nummer dia. Polo nummer. Happy birthday to you, dear uncle. Happy birthday to you. Good. Happy birthday, celebrate. Nah, please. Please. Good. এনেদৰে ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি পেলাই আমাৰ সৰু দেউতাৰ বাৰ্থডেটো উদযাপন কৰিলোঁ জন্মদিনটো উদযাপন কৰিলোঁ আমি সকলোৱে একেলগে লগ হৈ পেলাই ভাল লাগে এনেকৈ সৰু ফূৰ্তি ফাৰ্তা কৰি পেলাই এতিয়া হৈ গ'ল আমাৰ খানা খোৱা টাইম তো খানা লাগি গ'ল আজি যিহেতু মাঘী পূৰ্ণিমা তো আজি পূৰ্ণিমাৰ দিনটোত আমি মাছ মাংস একো যোগাৰ কৰা নাই এনেদৰে খাবৰ কাৰণে সেইকাৰণে অলপমান পনীৰ লৈ আহিছিলোঁ তো পনীৰখিনিয়ে বনাব দিলে তো এই হেৰিয়ে ব্ৰাদাৰ ইন লৈ আহোঁতে পনীৰ অলপমান লৈ আহিলে তো সিয়ে বনাব দিলে এনেকৈ বাইকে বনাই দি পেলাই এতিয়া আমি দালি ভাত আৰু পনীৰৰ তৰকাৰীৰে আমাৰ আজিৰ ৰাতিৰ সাজটো খাওঁ আৰু ধুনীয়াকৈ এয়া পিঁয়াজো আহি পাইছে এতিয়া ওচৰত তো পিঁয়াজ লৈ পেলাই এতিয়া আমি খানা খোৱাত বহি যাওঁ আৰু সন্মুখত এনেকৈ গৰম খানা লৈ পেলাই আৰু বহি থাকিব নোৱাৰি সেইকাৰণে সকলোৱে একদম পূৰা মানে খোৱাত ব্যস্ত হৈ পৰিলোঁ আৰু ময়ো লাহেকৈ খাই আছোঁ ধুনীয়াকৈ আৰু দেখিছেনে ধোঁৱা একদম পূৰা বাহিৰ হৈ আছে থালিৰ পৰা আৰু খুব গৰম খানা লৈ পেলাই সন্মুখত আৰু এনেকৈ ৰেকৰ্ডিং কেমেৰা লৈ পেলাই আৰু ভাল নালাগে সেইকাৰণে আৰু খোৱা লোৱাত ব্যস্ত হৈ পৰিছোঁ যি পাৰিছোঁ ৰেকৰ্ডিং কৰিছোঁ আৰু এইপিনে পলৰ টেনশ্যন ভাত দেখা পাই পেলাই যে ভাত খাব হ'ল আৰু তাৰ মানে ইমান খোৱা লোৱাত দিগদাৰ নহয় তাৰ কাৰণে মানে কি ক'ব আৰু ভিডিঅ'খিনি চালে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰিব জনাব কেনেকুৱা হ'ল ভিডিঅ'টো আৰু সকলোকে এটাই অনুৰোধ যিসকল দৰ্শকে নতুনকৈ মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল দৰ্শকে আগৰ পৰা মোৰ চেনেলটো চাই আছে ফ'ল' কৰি আছে তেওঁলোকে প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত আৰু বেছি বিশেষ একো দেখুৱাব লগা নাই তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই I've tried a million different ways to leave. Oh my, why can't I not find the key?